এইখন চিনেমা বহুত আশা আৰু উৎসাহেৰে বনাইছো আৰু এটাই মনত ইচ্ছা আছে যে আমাৰ সদায় যেতিয়া অসমীয়া চিনেমা ৰিলিজ দিয়ে বুলি কয় আমি সদায় হিন্দী চিনেমাবিলাক চাব লাগে যাতে আমাৰ অসমীয়া চিনেমাৰ মানুহখিনি কোনো মানে সোনকালে গুচি নাযায় হলৰ পৰা চ' এইখন চিনেমা এনেকৈ মানদণ্ডত বনাইছোঁ যে আমি বলিউডৰ লগত আমি এটা কম্পিটিশ্যন দিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ যে ইমানখিনি কাৰণ আমি যি আমাৰ এই গোটেই চিনেমাখনত ইনভলভ আছে যেনেকৈ শ্বেতা ভেংকট তেখেতে বলিউডৰ বহুত ব্লকবাষ্টাৰ্ছ বনাইছে কৰিঅ'গ্ৰাফাৰ তেখেতে ৰজনীকান্তৰ লগতো কৰিছে চ' আমি যিখিনি টেকনিকেলি কেমেৰাখিনি ইউজ কৰিছোঁ এটা ওৱান অফ দ্য বেষ্ট হেৰি চ' আশা কৰিছোঁ যে এই চিনেমাখন মানুহে যেতিয়া চায় যেতিয়া আৰু যিহেতু 1983 অলৰেডি এখন হিষ্ট্ৰী ক্ৰিয়েট কৰা মুভি চ' ভাবিছোঁ যে এইটো ছেকেণ্ড প্ৰাইডিষ্টৰ পৰা যাতে মেগা ব্লকবাষ্টাৰ এখন কোনোৱে কেতিয়াও মানে তাতকৈ পাৰ হ'ব নোৱাৰাকৈ এটা প্ৰচেষ্টাত আমি আৰম্ভণি কৰিছোঁ একচুৱেলি এই টিম ৱৰ্কটো কৰোঁতে আমাৰ 2 বছৰ লাগিলে আৰু বহুত কষ্ট হ'ল কাৰণ প্ৰথমতে আমি যিখন স্ক্ৰিপ্ট লিখিছিলোঁ সেইখন আকৌ গোটেইখন কাটিব লগা হ'ল তাৰপিছত ৰাতি 2 বজালৈকে স্ক্ৰিপ্ট লিখোঁ লাষ্টত আমি আকৌ নতুনকৈ স্ক্ৰিপ্ট লিখি পেলাওঁ আৰু শেষত আটাইতকৈ যেতিয়া কষ্ট হ'ল এজন ডাইৰেক্টৰক গুচাই পেলাই চিনেমা গোটেই আৰ্টিষ্টখিনি গৈ শ্বুটিঙত পালে কিন্তু আমাৰ ডাইৰেক্টৰ নাছিলে আগৰ 4 ঘণ্টালৈকে লগে লগে বিশ্বজিতক কৰি আনি আগবাঢ়ি নোহোৱাকৈ তেওঁ চিনেমাখন ইমান ধুনীয়াকৈ কৰিছে আপোনালোকে শুনিছে যে প্ৰথম পাৰ্টটো তেওঁ কৰিছে ছেকেণ্ড পাৰ্টটো ৱাইফে কৰিছে সেনেকৈ আমি চিনেমাখন কৰিছোঁ আৰু সদায় মাহঁতে এটা কথাই কৈছে যিটো কামত সদায় বাধা হয় সেইটো খুব বেছি ভাল হয় সেই আশাটি ককাদেউতা নাতি আৰু হাতীটো 21 নৱেম্বৰত আশা কৰিছোঁ অসমৰ সকলো ৰাইজে আশীৰ্বাদ দিব আৰু এবাৰ চিনেমাখন চাবলৈ আহিব ধন্যবাদ বহুত ভাল লাগিছে চিনেমাখনৰ দ্ৰুতগতিত কাম চলিছে আজি পোষ্টাৰ ৰিলিজ হৈছে তাৰপিছত আমাৰ ট্ৰেইলাৰ টিজাৰ আহিব চিনেমাখন 21 নৱেম্বৰত ৰিলিজ হ'ব আমি খুবেই আশাবাদী আৰু ছবিখনৰ কাম এতিয়া মুম্বাইত হৈ আছে চেন্নাইত হৈ আছে আৰু অসমীয়া ৰাইজে মই আশা কৰোঁ যে ডিৰেক্টৰ চিনেমাখন এখন ভাল চিনেমা উন্নতমানৰ চিনেমা ৰাইজে পাব বুলি মই বিশ্বাস আৰু আমিও কষ্ট কৰিছোঁ দিনে ৰাতি লাগিছোঁ যে এখন ছবি ৰাইজৰ মনোগ্ৰাহী এখন ছবি হয় বুলি ভাবিছোঁ চিনেমাখন মুম্বাইত হৈ আছে শ্বেতা ভেংকট তেখেতে ওৱান অফ দ্য বেষ্ট এডিটৰ্ছ ইন ইণ্ডিয়া তেখেতে ডাঙৰ ব্লকবাষ্টাৰ্ছ বহুত কৰিছে আৰু সেই শ্বেতা ভেংকটে ছবিখনৰ কৰি আছে আমাৰ এডিটিং এইকেইদিনতে শেষ হ'ব তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ বেলেগ যিখিনি কাম আছে পোষ্ট প্ৰডাকশ্যন কাৰণ পোষ্ট প্ৰডাকশ্যন যে এটা ইমান ডাঙৰ যেনেকৈ শ্বুটিং ডাঙৰ শ্বুটিঙৰ যিমান কাম হয় তাৰ লগে লগে যে পোষ্ট প্ৰডাকশ্যনটো ইমানেই ডাঙৰ হয় এই ছবিখনত আমি সেই যেনেধৰণে কৰিব লাগে আমি তেনেধৰণে কৰিছোঁ হয় তো শ্বেতা ভেংকটে ছবিখনৰ মোৰ খুব ভাল লাগিছে যে ডিৰেক্টৰ কাৰণ তেখেতে প্ৰথম যেতিয়া চাই পেলাই মোক সেইদিনা ৰাতিপুৱা ফোন কৰিছে আৰু তেখেতে মোক কৈছে যে এই ছবিখন মানে তেখেতক দিয়াৰ কাৰণে এডিট কৰিবলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাইছে আৰু এনেকুৱা এখন ফ্ৰেছনেছ তেওঁ মানে প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমা তেওঁ কৰিছে এইকাৰণে এটা ফ্ৰেছনেছ তেওঁ পাইছে আৰু চিনেমাখনৰ খুব ধুনীয়া এটা কাহিনী আৰু খুব সাৱলীল এখন চিনেমা হ'ব বুলি তেওঁ ফিডবেকটো তেনেধৰণে জনাইছে দৃশ্যগ্ৰহণ শেষ হৈছে এটা চেজিং ছিকুৱেঞ্চ আছে যিটো আমি মুম্বাইত কৰিম অনাগত কেইদিনমানৰ ভিতৰতে আৰু সেইটো চেজিং ছিকুৱেঞ্চত বিভিন্ন ধৰণৰ বাহিৰৰ বলিউড আৰু চাউথৰ বিভিন্ন একশ্যন ডিৰেক্টৰ্ছে ইনভলভ হ'ব কাৰণ এইটো বহুত ক্ৰিটিকেল ছিকুৱেঞ্চ চেজিং ছিকুৱেঞ্চ আৰু বৰ্তমান আমি অলৰেডি বম্বেত এই বাকী স্কাউটিং আৰু বিভিন্ন ধৰণৰ যিখিনি কৰিব লাগে আমি সকলোখিনি কৰিছোঁ খুব ধুনীয়া বহুত বাধা বহুত প্ৰতিকূল বতৰৰ মাজত বিভিন্ন কণ্ডিশ্যন আমাৰ যেনেকৈ আগদিনাখন আমি গম পাইছোঁ শ্বুটিঙৰ যে আমাৰ গোটেই চেঞ্জ হৈ গৈছে আৰু এসপ্তাহ পিছুৱাব লগা হৈছে আমি 1.5 মাহ ধৰি 1.5-2 মাহে ক'ব লাগিব আমি বেলেগ এডোখৰ ঠাইত যোৰহাট কলিয়াবৰ এইবোৰ মিলাই পেলাই আমি কেম্পিং কৰি সকলোৱে বহুত বেছি কষ্ট কৰিছোঁ আৰু সমূহ ডাইৰেক্টৰ হওক আজি মোৰ যিসকল ছিনিয়ৰ অগ্ৰজ
ৰাইজসকল যিসকল আছে ইমান ছিনিয়ৰ হয় কিন্তু সকলোৱে মোক বহুত ধুনীয়াকৈ মৰমেৰে দেখুৱাই আগবঢ়াই লৈ গৈছে আৰু স্ক্ৰীন প্লে সঁচাকৈ খুব মানিবলগীয়া ধুনীয়া স্ক্ৰিপ্ট আৰু ৰাইজে আমাৰ সমাজখনৰ আমাৰ পৰিয়ালবোধৰ আমাৰ যিটো ৰুট আমাৰ কেনেকৈ আমি ৰুটৰ লগত কানেক্টেড থাকিব লাগে নিজস্ব নিজৰ মাটিডোখৰ আমি কিয় এৰি দিব নালাগে আমাৰ আৱেগ অনুভূতি কালচাৰ সকলো একেলগে সন্নিৱিষ্ট হৈ 1983ৰ পিছত আজি 21 নৱেম্বৰত আহিবলগীয়া 21 নৱেম্বৰত ককা দেউতা নাতি আৰু হাতী 2 ৰিলিজ হ'ব এখন ৰিমেক হয় গতিকে খুব ধুনীয়া এটা আচলতে ককা দেউতা নাতি আৰু হাতী বুলি ক'লে আমি যিটো ভাবি আছোঁ তাৰে সম্পূৰ্ণ গোটেইখিনিক নতুন আৰু পুৰণি সকলোকে একেলগে সন্নিৱিষ্ট কৰি খুব ধুনীয়া এটা সংমিশ্ৰণত তৈয়াৰী কৰা হৈছে আৰু ৰাইজে খুব বেছি ভাল পাব বুলি আশা ৰাখিছোঁ আৰু লগতে মই প্ৰাইডেষ্ট এণ্টাৰটেইনমেণ্ট আৰু আমাৰ CMD মেম ৰিণিকী ভূঞা শৰ্মা মেম জৰিন সিংহা গোটেই টিমটো ডাইৰেক্টৰ বিশ্বজিত দা গোটেই মোৰ যিসকল চিনিয়ৰ্ছ আছে 5টা দশকৰ তেওঁলোকৰ লগত সমানে স্ক্ৰীন প্লে কৰিবলৈ পাই মই সঁচাকৈ খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে আৰু সকলোকে বহুত বেছি ধন্যবাদ আৰু লগতে আপোনালোককো ধন্যবাদ আৰু লগতে অসমৰ ৰাইজক ধন্যবাদ পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু ককা দেউতা নাতি আৰু হাতী বুলি ক'লে এটা ইম'শ্যন হয় প্ৰত্যেকজন অসমীয়াৰ বাবে এটা ইম'শ্যন আৰু ককা দেউতা নাতি আৰু হাতীৰ দ্বিতীয়টো ছিকুৱেল ওলাবলৈ গৈ আছে যাৰ বাবে আমি সকলোৱে খুবেই এক্সাইটেড হৈ আছোঁ আৰু অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে এইখন মুভিত মই কণ্ঠদান কৰিছোঁ এটি গীতত আৰু মই বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু হোপফুল হৈ আছোঁ যে অসমৰ প্ৰত্যেকগৰাকী ৰাইজে আমাৰ এই নতুন গীতটি খুব সুন্দৰকৈ আঁকোৱালি ল'ব আৰু গীতটি খুবেই ধুনীয়া হৈছে ধন্যবাদ